আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ চেঞ্চাছৰ। যিহেতু চেঞ্চাছৰ অনলাইন এপ্লিকেশ্যন লাষ্ট ডেট দিয়া হৈছিল 16 আগষ্ট, কিন্তু আজি হৈছে 17 আগষ্ট। যিহেতু বৰ্তমান আপোনালোকে নিজে চেঞ্চাছটো অনলাইনত এপ্লাই কৰিব নোৱাৰিব, বা যিসকলে চেঞ্চাছটো অনলাইনত এপ্লাই কৰা নাই এতিয়া সেইসকলে কি কৰিব লাগিব, বা এতিয়া আপোনালোকৰ চেঞ্চাছটো হ'ব নে নহ'ব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ চেঞ্চাছৰ গুৰুত্বপূৰ্ণ আপডেট দি আছোঁ। নিশ্চয় আপোনালোকে সকলোৰে চেঞ্চাছটো কৰিব লাগিব, সেইকাৰণে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিহেতু চেঞ্চাছ এপ্লিকেশ্যন ষ্টাৰ্ট হৈছিল 2 আগষ্টৰ পৰা অনলাইনত, কিন্তু লাষ্ট ডেট দিয়া হৈছিল 16 আগষ্ট। যিহেতু আজি 16 আগষ্ট বৰ্তমান পাৰ হৈ গৈছে, যিহেতু আজি হৈছে 17 আগষ্ট, এতিয়া কিন্তু আপোনালোকে অনলাইনত চেঞ্চাছৰ কাৰণে আপোনালোকে আৰু এপ্লাই কৰিব নোৱাৰিব, বা যিসকলে আগত এপ্লাই কৰা নাই বা এপ্লাই কৰিব পৰা নাই, বহুতৰে মনত কিন্তু সেইটো প্ৰশ্ন যে মই যিহেতু টাইম পোৱা নাই অনলাইনত এপ্লাই কৰিবলৈ, এতিয়া মই এপ্লাই কৰিবলৈ পাম নে নাপাম। যদি আপোনালোকে অনলাইনত চেঞ্চাছৰ কাৰণে এপ্লাই কৰা নাই তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে। এতিয়া যিহেতু আজিৰ পৰা প্ৰতিটো ঘৰে ঘৰে অফিচাৰ আহি আছে, বা যিসকলক চেঞ্চাছ কৰাৰ দায়িত্ব দিছে, এতিয়া কিন্তু ঘৰে ঘৰে অফিচাৰ আহি আছে চেঞ্চাছ কৰিবলৈ। যিহেতু আজি সকলো গাঁৱত বা সকলো জিলাত আজি অফিচাৰ আহিছে, আজি কিন্তু আহি এটাকৈ ঘৰত টোকন নম্বৰ দি দিছে। বহুতে কিন্তু ভাবি আছে যে মই যিহেতু অনলাইনত এপ্লাই কৰা নাই, মোৰ ঘৰত খালি টোকন নম্বৰ দি দিলে এতিয়া মোৰ কি হ'ব। যদি আপোনালোকে অনলাইনত এপ্লাই কৰা নাই তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে। আজি কিন্তু খালি প্ৰতিটো ঘৰত এটাকৈ চিৰিয়েল নম্বৰ বা ঘৰ নম্বৰ এটাকৈ দি আছে। যেতিয়া ঘৰ নম্বৰটো দিয়া সম্পূৰ্ণ হৈ যাব, তাৰপিছত কিন্তু আৰু আপোনাৰ ঘৰত অফিচাৰ আহিব, আপোনাৰ ডকুমেণ্ট চেক কৰিব, আৰু আপোনাৰ ঘৰত কি কি বস্তু আছে আৰু আপোনাৰ ঘৰত কিমানজন সদস্য আছে, সকলো বস্তু কিন্তু আপোনাৰ ঘৰত আহি আৰু ছাৰ্ভে কৰিব। বহুতে কিন্তু কমেণ্ট কৰিছে যে মই অনলাইনত এপ্লাই কৰা নাই, এতিয়া মোৰ কি হ'ব, যিহেতু আজি ঘৰত আহি খালি এটা চিৰিয়েল নম্বৰ দি দিলে। যদি আপোনালোকে অনলাইনত এপ্লাই কৰা নাই তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে, আৰু আপোনালোকে একো ভয় কৰিব নালাগে। আপোনাৰ ঘৰত কিন্তু আজিৰ পৰা চিৰিয়েল নম্বৰ দি দিব, বা আজি বা অহাকালি খালি আপোনাৰ গাঁৱত চিৰিয়েল নম্বৰ, আপোনাৰ ঘৰত আহি চিৰিয়েল নম্বৰ দি দিব। তাৰপিছত কিন্তু আপোনালোকৰ ডকুমেণ্ট চেক কৰিবলৈ আৰু আপোনাৰ ঘৰত অফিচাৰ আহিব। আপোনাৰ ঘৰত কিমানজন মানুহ আছে আৰু আপোনাৰ ঘৰত কি কি বস্তু আছে, আপোনাৰ ঘৰটো কেনেকুৱা হয় আৰু আপোনাৰ অৱস্থা কেনেকুৱা হয়, আপোনাৰ কিন্তু ঘৰত আহি আৰু ছাৰ্ভে কৰিব। সেইকাৰণে যদি আপোনালোকে চেঞ্চাছৰ কাৰণে অনলাইনত আবেদন কৰা নাই তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে, আপোনাৰ ঘৰত আহি সকলো বস্তু চেক কৰিব। বহুতে কিন্তু চেঞ্চাছৰ কাৰণে অনলাইনত আবেদন কৰা নাই, যিহেতু আজিৰ পৰা ছাইটটো বন্ধ কৰি দিয়া হৈছে, এতিয়া কিন্তু আপোনালোকে অনলাইনত চেঞ্চাছটো আৰু এপ্লাই কৰিব নোৱাৰিব। সেইকাৰণে আপোনাৰ ঘৰত যিজন অফিচাৰ আহিব তেওঁৱে কিন্তু আপোনালোকৰ সম্পূৰ্ণ ফৰ্মটো ফিল আপ কৰিব। নিজে আবেদন কৰিলে ভাল আছিল যে আপোনাৰ ঘৰত কি কি বস্তু আছে নাই আপোনালোকে নিজে ভালকৈ চাই দিব পাৰিলেহে, কিন্তু যিহেতু আপোনালোকে নিজে কৰা নাই সেইকাৰণে আপোনালোকে অফিচাৰক সম্পূৰ্ণকৈ বুজি ক'ব, আপোনাৰ অফিচাৰে কিন্তু আপোনালোকক সম্পূৰ্ণকৈ ছাৰ্ভে কৰি দি দিব। যিহেতু বহুতে আবেদন কৰা নাই, বহুতে কমেণ্ট কৰিছে যে আজিকালি ঘৰত আহি এটাকৈ ঘৰ নম্বৰ বা চিৰিয়েল নম্বৰ দি দিলে, আপোনালোকে একো চিন্তা কৰিব নালাগে। আপোনাৰ ঘৰত আৰু আহিব অফিচাৰ চেক কৰিবলৈ, সকলো বস্তু কিন্তু আপোনালোকৰ ডকুমেণ্ট চেক কৰিব, আপোনাৰ ঘৰত কি কি বস্তু আছে সকলো বস্তু ছাৰ্ভে কৰি লৈ ল'ব। যিহেতু আজিকালি চিৰিয়েল নম্বৰ দি দিছে, আপোনালোকে একো চিন্তা কৰিব নালাগে, আপোনাৰ ঘৰত আৰু আহিব ছাৰ্ভে কৰিবলৈ। আজিৰ গুৰুত্বপূৰ্ণ আপডেট হৈছে এইটো চেঞ্চাছৰ